কথা হ'ল তোৰ লগত মোৰ এটা জৰুৰী কথা আছিল। চাওক আপুনি মোৰ কাৰণে এজন অচিনাকি মানুহ, এজন অচিনাকি মানুহৰ লগত চিনাকি হৈ জৰুৰী কথা পাতোতে কিছু সময় লাগিব, মোৰ দেৰি হৈ যাব। আহোঁ। কাকো ভয় নকৰোঁ মই, কমেই কেৰপাথেৰ মই এটা কোমৰা জালি আনিছোঁ আৰু 3টা আনিম। আৰু 3টা আনিব? তোৰ খুৰা না পেহীৰ যে মণি দাদাৰ নাম। তাইৰ ফোন নাম্বাৰটো আনি দিবি। ফোন নম্বৰ আছে ৰ'বা, হোৱাটছএপ নাম্বাৰটো লাগে। অ কাৰবাদা, তুমিও সেই মাইকেলৰ হৈ ক'লা মণি মোৰ পেহীত যাক বই নিহা। তোৰ পেহীৰ যে আমি একে লগত চলি আনে। আপুনি যিটো ভাব দিলাক নহয়, মোৰ কথা ক'ব মনে নাযায়। তই কি ক'লি? তয়ে মই একে লগৰ ল'ৰা। লগৰ ল'ৰা নহয়, লগৰ ল'ৰা হান বুলিহে ক'লো। আপি কিন্তু হাত গাটো চেঙেলি দেই। কাৰ কথা ক'লা? হৈৰা মিস্ত্ৰী দুটা আপিৰ কথা ক'লো। বা হাঁহৰ পৰা বস্তু ৱাক চকু দি তেল কাৰে, আক চকু দি তেল বেচে। কি সহায় কৰিব লাগে মোক নকয় কিয়? ৰহত তলে যোৱা ঐ, কি কৰিব লাগে আকৌ মই সহায় কৰিম নহয়। আচ্ছা খুৰা, আপোনাৰ ঘৰটো গুৱাহাটীত? মোৰ ঘৰ গুৱাহাটী। আপুনি মোক গুৱাহাটী নিব পাৰিব? কিয় নৰিম? তই কিবা কেউচা চলি নেকি? তোক মই এনেকৈ কলাত লৈ যাম জল জল বুলি। মোৰ লগত অল্লি বাছত বহিলোঁ, মই বাছৰ পৰা নামিলোঁ, তইও নামিলি, গুৱাহাটী পাই গেলি। আচ্ছা ৰ হেৰি নহয়, তই গুৱাহাটীত গেলি ক'ত থাকিবি? সেইটোতো ক'ব নোৱাৰোঁ ক'ত থাকিম। কি কথা কোৱা হা? গুৱাহাটীক যাবি, ক'ত থাকিবি, কি কৰিবি সেইটো ক'ব নোৱাৰা? নহয় খুৰা, মানে মোৰ থকা জেগা নাই। আপোনাৰ লগত যাম, আপোনাৰ লগতে থাকিম। মোৰ লগত? মানে আপোনাৰ ঘৰত থকাৰ 1 মাহমান ব্যৱস্থাটো কৰি দিব। 1 মাহমান যাৰ পিছত মোৰ ঠান ঠিক লাগিবতো, তেতিয়া মই নিজাকে থাকিম। ৰহাত তলে যা, তই মানুহ থিয়াক থিয়াই পুতি ফেলবিহে ভাল। মোৰ ঘৰত তো 1 মাহ ৰাখিম। সল খৰচ দিম দিয়ক মই। সেনেকে ৰাখিব পাৰিলিতো ভালে আছিল দালি বাপে, কিন্তু নৰো। ৰাখিব নৰো। 1 মাহটো বাদে দি। মই তোক 8 ঘণ্টা ভালকে ৰাখিব নৰো। বৰ ইয়াতে ৰাখিব নেদেই। আপোনালোকৰ ঘৰত আলহী মানে কুৰমা অহা চিষ্টেম নাই নেকি? চিষ্টেম আছে, চিষ্টেম নাথাকা নহয়। বৰিথেৰ মানুহগেলা আহি থাকে, 8 মাহো থাকে, কেতিয়াবা 1 বছৰো থাকে। বৰিথেৰ মানুহতো থাকিব পাৰে, বেলেগ কাৱে থাকিব নৰে। আচ্ছা হেৰি, তই গুৱাহাটীক যাই কি কৰিবি? ইয়াতে কাম কৰি লাভ নাই, বদমাছ মানুহবিলাক। গুৱাহাটীত যাম বুলি ভাবিছোহে। তই বেয়া ভবা নাই, তই গোটাই বেয়া ভবা নাই। মাথা মাৰিব লাগিব ৰ। মাৰিম, মাথা মাৰিম, কিবা এটা স্কাইডা কৰিব লাগিব। জলচোন জল জল, চাহ খাই আহোঁ, জল চাহ দোকানক লাগি জল। কিয় মাইকেল? যাতা হৈছে বলাদা, মই মাদ্দাৰ হৈ যাম হা। কি হ'লে? মণি কেনাই আপি হা? কোন মণিয়ে? হৈয়া মিস্ত্ৰী জীয়াকৰ কথা ক'লো। ভাল ভাল আপি, ভালক ভাল বুলি ক'ব লাগিব, বয়াক বয়া বুলি ক'ব লাগিব। হৈয়া কুটে জীয়া কৰি তাক গেলে আকৌ বয়া দেখা নাই। হৈয়াক গেলি চাই আনিছ? আপোনাক গেলিও আনিম দিয়ক, আপুনি আহা বুলি গম নাপাওঁ না। চাওঁ ময়ে খাম দে। এক কাপ বেলেগকে আনি নাগে যাওঁ। খহা চাহ, মই চাহ তাহ নাখাওঁ, মাথা নষ্ট হৈ গৈছে মোৰ। বৌ কৈছে 2টা আপি বোলে মস্ত কালান্তক। কালান্তাকতো গোটাই গাঁওখনৰ মানুহে জানে দুটা আপিৰ কথা। ডাঙাৰটোৱে বোলে কোনোবা এটা মিলিকটাৰীৰ লগত বিয়া হৈছিল, গুচি আহিছি। তুমি কাৰ কথা কৈ আছ? হৈয়া মিস্ত্ৰী জীয়াকৰ কথা কৈছে হা। কবাৰ কথা কবাত কৈ বাদ লাগি মোৰ বা তুমি। তুমি যাৰ কথা কৈ আছ সি হ'ল ৰহিয়া মিস্ত্ৰী, আৰু ই কৈ আছে হৈয়া মিস্ত্ৰীৰ কথা। তুমিও মানুহ মাৰি পেলবা কিবা। কথাটো গহীনেই। ৰণী বৈশ্যই মোলৈ ফোন কৰিছিল বুজিছেনে, মানে আপোনাৰ এই ছোৱালীৰ দেউতাকে। টেনশ্যন খাইছে কিয়? ময়ো তেওঁৰ সৈতে একমত দেই। নহয় মানে চানে একো নাই। আপুনি যিমান পাৰে সোনকালে বুধেশ্বৰক লৈ তেওঁলোকৰ ঘৰলৈ যাওক, দিন বাৰ ঠিক কৰক, অতি সোনকালে বিয়াখন পাতিব লাগে। আৰু এই ছোৱালী ঘৰটো দাঙিয়ে আছে। কি নহয় মানে ইমান লৰালৰিকে নহয়। চাওক কিন্তু চুতীয়া, এইবোৰ দীঘলীয়া কৰি থাকি লাভ নাই। এমাহৰ ভিতৰত বিয়া ঠিক কৰক, মুঠতে এমাহৰ ভিতৰত বিয়া হ'ব লাগে। নাই, এমাহৰ ভিতৰত বিয়া পতাত মোৰ আপত্তি নাই, কিন্তু 3 মাহমান অকণমান আগুৱাব পাৰিলে ভাল আছিল। কাৰণ বিয়া বাৰুৰ ক্ষেত্ৰত হুৰমুৰ কৰাটো ইমান ঠিক নহ'ব নেকি মহন্ত দা? হয় নেকি?
বোলে আলোচনা মৰ্মে যি কৰে কৰক বুজিছেনে মইনো কি ক'ম এতিয়া কিন্তু সোনকালে হ'লে ভাল আছিল 1 মিনিট আপোনাৰ আকৌ এই PWDত কাম কৰা খুলখালিয়ে ক'লে মোৰ ডাঙৰজনীক ঠিক কৰি দিবলৈ নাকামিব দেই আমাৰ এওঁ মানে চাকৰি থাকে বুলি শুনিলে একেবাৰে জীয়েকক দিবলৈ জাপ মাৰি উঠে বুজিছেনে ডেকাদা মেডাম কক গেলে তই কক গেলি মই কক গেলো হেগলা তোৰ মেডামে গম পাব কিন্তু তোৰ মেডাম কক গেল মই কেনেকে গম পাম কথাগিলা গোল গোলকে ঘূৰে কিয়া কয়ে নাজানিলি নাচদু বুলি কলি হ'ল বান্দাৰ হৰমাই যাওঁতে মোক কৈ গেছি নে নাই বোলে ডেকাদা মই আহো মই কিবা ঘূৰে সুধছো কক যাই সুধছো নাই সুধা তেনেহ'লে মই কেনেকে কমাই ঐ তই মই কবাক গেলি হৰমাই সোধে কলৈ যায় আমি চব ক'ব লাগব সেইকাৰণে অফিচাৰ গেলাই আমি কক যাওঁ গম পাই কিন্তু অফিচাৰ গেলা ক'ত যায় আমি আকৌ গম নাপাওঁ সেইখিনিয়ে কথা বাপৰে দেশত কি অৱস্থা সৃষ্টি হৈছে হে এখন দেশত আইন কানুন বোলা বস্তুটো নাই সৰ্বসাধাৰণ মানুহ বাচি থকাই টান হৈ গৈছে কি হৈছে আপোনাৰ দেশত আইন কানুন নাই ছাৰ সৰ্বসাধাৰণ মানুহৰ বাচি থকাই টান হৈ গৈছে খুৰা কহক পানী চানী খাক কি হৈছে কি হোৱা নাই পিছতো জানিম দক বহক দেশ আইনৰ কথা পিছত পাতিম দক বহি থাকক মাই কামে দেখোন মাত শুনে আন পাইছিলো কাৰ মাতে কবাতো নৰো আপনিহে জানব কাৰ মাত কায়ো আহাও নাই দেখোন নহয় মই গা ধুই থাকাতে নাংলা মুখত যে কোনোবা আটা পাৰি কিবা কৈ আছিল হাও সেইটো পেমুৱে কিয় মাই আকৌ নহয় ৰ 1 ঘণ্টামান আগতে পেমু আহিছিল গোটাই নাংলা মুখত গালি পাৰি আছে কাকে পেমুকুৰে আমাক গালি বেছি নাকি আমাক নহয় এনাই গোটাই গোৱাল গালি পাৰি আছে কি গোৱালক গালি পাৰে হে মাই কোন গোৱালক নিৰঞ্জনক নে তেৰেছেৰ খুৰাক হেই আবেৰি জহে যি পা সেই কৈ থাকা আকৌ বুজি চুজি নাপাও হয়তো দা ইংৰাজী বুজি নাপা নাই অসমীয়া বুজি নাপা নাই কিবা মাই এই পেমুকুৰে কিহৰ কাৰণে গোৱাল গালি পাইছিলে কয় লিঙি জাল পাতিছিল বোলে কোনবাই বোলে জালে হেতি মাছখিনি লৈ গৈছি আমাৰ বাটত আহিকে গালি পাৰে মাই তই ভয়াকে ক'ব নোৱাৰিলি কিয়নো বয়াকে কম থানাত যাই কেছ দি পাৰিছো এনকে গালি পাৰি থাকলে লাভ নাই বুলি কৈছো দেখুত গোটাই কিবা আইন কানুন নহয় হৈছে দক বা যাৰে যি চোৰ হব আমাৰ বাটত আহি গালি পাৰি থাকিব একদম ভয় নাই খোলা খুলিকে কক কি হৈছে 40 টকাই দি কইলিঙি জাল এখন কিনি আনছিলো কিনিয়েতো আনবা লাগব কইলিং জাল বোবাতো আপনি নাজনে জানছিলো আমাৰ পিতে কইলিঙি জাল বুই বুই বেচিছিল মেহনত গোটাই ডেকাদা মাজত ফালতু কথাবোৰ কিয় উলিয়াই দিয়ে বান্দাৰ কি হৈছে নহয় মেডাম আপনি ইয়াৰ আগতে এখনি কথা এখেতে 10 বাৰ মান কৈছি ডেকাদাই গোটাই পেটি পেটি সুধি আছে সেই ধৰি মোৰ হাঁহি উঠছি চুপ ইনভেষ্টিগেশ্যন কৰিব লাগিব কিছুমান কথা সুধবা লাগিব না কি কহা হৰমে আপনি কৈ থাকক কইলিঙি জাল এখন কিনি আনি ঘৰৰ সন্মুখত পাতিলো 50 টকাত নাৰিকল একযোৰ বেছি আপনি 40 টকা দিয়ে কইলিং জাল এখন কিনলা আৰু 10 টকাৰ থৈকাৰা খুচি টাকা কিনলা হেখনি কবা কিয় পাৰে ঠেকেৰা টেঙা হয় বাইদেউ কিনাটো হয় কইলিঙিত মাছ লাগিলি টেঙাই দি খাম সেই আশা কৰি জাল কিনছিলো ৰাতি পাতি থলো ৰাতিপুৱা যাই দেখো জালো নাই মাছো নাই মাছ নাপাওঁতে পুৰাণ নাম লোৱা সেই ধৰি আপোনাৰ এই অৱস্থা হৈছে লাগা মাছ কেইটা নেক কিন্তু জাল খান ইমান নালগিছিল কাৰোবাক সন্দেহ কৰে ভলাৰ কাম আজি গম পালো না সেই ধৰি কেছ দিবা আহিছো গুৰু কি কৰছি কি আৰু কৰবি কটেনা পৰা ছুটিয়াক ৰখি বহি আছো আহিব নাই আহি পালিতো দেখাই পালি হয় না ক'ৰবাত ডুবৰি বনত তলে চলে লুকেই আছে ফল কটেনা পৰা বস্তুটো ধৰিব নোৱাৰা গুৰু আপোনাক এটা কথা সুধো কাম নহয় বন নহয় মানুহতে বহি আছো এটা কিয়া 10টা কথা সুধ ফল এটা কথা কওকচোন দেখো ধৰক মোক চৰ্দি লাগছি
বুকত মোৰ কফ হৈছে অঁ এতিয়া মই কি কৰিম কি কৰিবি ফাৰ্মাচীক যাই ঔষধ খাব লাগিব খেতিত খৰচ হ'ব বিনা পইচাই কি কৰিম বিনা পইচাই এটা কাম কৰিবি তুলসীৰ পাতৰ ৰস উলিয়াই ল'বি তাতে নাংমান মৌ মিলে মাৰি দিবি তুলসীৰ পাত ছিঙিম না গাছে এটি উলিয়াই আনিম গাছডাল কিয় উগলাই ফাল পাত ছিঙি আনবি মইতো পাত ছিঙিম কিন্তু ভোলাই হ'লে গাছে এটি উলিয়াই আনব গুৰু আপুনি আমাক ঠিকে জ্ঞান দিলাক ভোলাক কিয় দিবা নোলাক হে ঐ ঐ ঐ পলিটিক্সৰ কথা লকবি দে ফল যি সুধব লগা আছে চিধা চিধি সুধ অ' পেমু খুৰাৰ পৈলেঙি জালৰ মাছকেইটা আনছে আনক নিয়ক ঘৰত নিয়ক নিয়াত মোৰ আপত্তি নাই কিন্তু জালে মাছে কিয় আনবা লাগে হে ৰচোন ৰ ভাই তোক লাগাল পালো ভালে হ'ল দে কিবা কথা আছিল যাতা হৈছে ভাই জানা না কচোন ক কি যাতা হৈছে কোনোবা বেলেগ অফিচত থাকিলেও কথা নাছিল কি ক'ব খুজিছ চিধা চিধাকে নকওঁ কিয় হৰমায়াৰ কথা কৈছো তাই ইয়াতে থাকিবা বহুত বছৰ হ'ল দেচোন আগতে চিপাহী আছিল এতিয়া তাই অফিচাৰ হ'ল হওক দেচোন তাই অফিচাৰ হওক ডাঙৰ অফিচাৰ হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তাই আৰু ডাঙৰ মানুহ হওক হ'লেও তাই মোক ইনকে জ্বালা দিবা নালগে জানা না তহঁতৰ এইটো কি স্বভাৱ হৈছে হা হৰমায়ে যিকোনো কথা মোক কওঁ যে হৰমায়াৰ লগত তোৰ দোস্তি আছে কাৰণেহে কৈছো তোৰ লগতো দোস্তি আছে মাছে মঙহে ভাত খাবলৈ মত মালতী গৈ ভাত ৰান্ধি দিয়ে সেইগিলাখান চব পাৰি গেছিয়ে সময় নাই অনবৰতে ফোন কৰি থাকে দাদা আপুনি এতিয়াই আহক চব সময়তে যাবা নোৱাৰিতো এতিয়া মাতিছে বোলা এতিয়াই আহক নাহিলে বেয়া কথা হ'ব কিয় বা ইমান দৌৰাদৌৰিকে মাতিলে ক'বাতো নোৱাৰো গেলিহে গম পাম ফুলাদা হা আচ্ছা পেমু খুৰা তোমাৰ জাল হৰালাক পৰিদিনা আজি তুমি থানাত আহি খবৰ দিবা আহিছ সিদিনাখনে কিয় নাহিলা ৰ'ব আপুনি প্ৰশ্ন কৰিব নালাগে উত্তৰ দিয়ক এখেতৰ জালখন মাছেৰে সৈতে আপুনি চুৰ কৰাটো হয়নে নহয় মই আগতে জানিব লাগিব পৰিদিনাতে হওক কাহিনী এটাৰ উত্তৰ যদি মই আজি দিবা লগা হয় মই জানিব লাগিব কিয় উত্তৰ দিম হা নাই মই দে ক খুৰা ক খেলা কথা নহয় তই জালখান চুৰ কৰা কথাটো মই আজিহে গম পালো কেনেকে গম পালাক এখেতো কৈছো এলা কথা ৰাজহুৱা কৰা কথা নহয় বেছি নাটক নকৰিবা হা খুৰা এখিনি কথা তোমাক অখিল দাদী কৈছি অখিলে কথা তোমাক হয় না নহয় ক বুজছ হৰমায়া আজিৰ যুগত তুমি সকলোকে অপকাৰ কৰিবা উপকাৰ কাকো নকৰিবা ৰ'ব অখিল বোলা মানুহজনে দেখিছে আপুনি জালে মাছে চুৰ কৰি নিছে সেইটো কি উপকাৰ কৰা হ'ল বাটৰ কাষতে বেচিয়া হয় দি মই অহা যোৱা কৰোঁতে হঠাৎ তো খলমলে দিলাক টচটো মাৰি দিলো বাপ্পা ইমান ডাঙৰ এটা পেওতা ধৰা লাগছি কি লাগিছে পেওতা ধৰা কইলিং জালত পেওতা ধৰা খুব লাগে এইটো কি বস্তু সাপ হে মেডাম ধৰা সাপ মস্ত ডাঙৰ ধৰা সাপক পেউতা ধৰা বুলি কয় নাওমান ভালকে চাওজি পেওতা ধৰা নহয় আচল বিধে কি আচল বিধাই মস্ত দুমনি ভেটি আখো মই গুচি গেলো নাওমান যাই ভাবলো পেমু খুৰাইতো আন্ধাৰে বহৰে হয় দি জাল চাবা আহিব সেই ফেটি সাপডালে কামেলি এই পেমু খুৰা বাচি থাকিব মই কি কৰিলো জানো ফৰিংটেৰ বেৰাৰ পৰা এডাল গছ উলিয়াই আনিছো আনি সেই গছডাল তোমাৰ জালৰ আগেদি ইনকে ভৰে দি মাছে সাপে জালে একেলগে মেৰে দি সনাতন্থেৰ এই জখনিডালৰ তলত দলি থৈ আহিছো ইটাও সাপে মাছে জালে তাতে পৰি আছে চগে তুমি মই গেলো হৰমায়া এটা কথা কাৰণ ধৰিলো যোৱাৰ আজিৰ পে মই কাকো সহায় কৰাত নাই মই যদি নাথাকিলো হয় নহয় পেমু খুৰাৰ আজি চতুৰ্থী হলৈ যাওঁ হাতে ভোজত খোৱাবাক গেলি মাহৰ দালি ভোজৰ খাহি এইগিলাখান কথা ভাবি থাকিলা গৈ বুজছ এই পেমু খুৰা আজি মোৰ ওপৰত কেছ দিবা আহিলা নহয় ভলা আকৌ নকপা খুৰা আকৌ নকপা শিক্ষা হৈ গৈছি মোৰ কাকো আৰু সহায় কৰাত নাই কাণত ধৰিলো কাণত ধৰিলো বুজছ হৰমায়া কাকো আৰু সহায় কৰাত নাই দে গেলো দে মই নাপে বৌ বৌৱে হাও কণ কি দুখোনে অসময়ত আহিলি দুখোন মস্ত ধৰ্ম সংকটত পড়লো জানা না কি ধৰ্ম সংকটে কি কৰো এতিয়া কি নকৰো একো ভাবিয়ে পাৰ নাই দে কচোন কো নকালি মই কেনেকে জানি
ৰমেন আৰু জিতেন ভায়েক নহয় দো ভাগ দৰে মস্ত কাইজা জানা না নাচনা জানো গাঁৱৰ সকালে জানে দো ঘৰৰ বাৰী ভাঙি যায় গৰু ছাগাল কত সময় তাৰ হিচাপ নাই ইটা দো ঘৰৰ মাজেদি এখন মস্ত বেৰা দেখছা না মস্ত ফুটি টিঙৰ বেৰা ইঘৰৰ পৰা সিঘৰৰ কাৰো মুখ নেদেখি কাইজা লাগা আজি বছৰ দিনে হ'ল ইঘৰত তাকে গেলি সিঘৰে বৈয়া পাব কোনটাৰহে কাৰো ঘৰক যায় নাই বছৰ দিনে আজি ইতা মই কাৰ ঘৰক যাওঁ ইটা নাজকে আছাই জিতা কাৰো ঘৰক যাবা নালগে যা হানৰা দো ঘৰে মাতছি আজি ইঘৰৰ আপাটো জন্মদিন আৰু সিঘৰৰ শীতলা দেৱীৰ নাম হাও কিনো কহে মস্ত ধৰ্ম সংকটত পইচা দেখোন কবা লাগে না মস্ত ধৰ্ম সংকট হৈ দিয়া মই শুনিহে আছো আপোনালোকে মোক আবেৰি বুলি কয় ইটা দেখোন আপোনালোকে আবেৰি কিনো কয় ইঘৰে সিঘৰে দেখা নাপাওকে যদি টিঙৰ বেৰা দিয়েই আছে এই ভিতৰত সোমাই গেলি হ'ল ইফাল সিফাল চাই ফেলে কোনো দেখাই নাপাব আইছি কয়তো দেখোন মই ভাবাই নাচলোৱা কিয়ে চাইকেল আৰু কিবা কওঁ মাইকেল এই পালি না মনিৰ ফোন নাম্বাৰটো নাই পোৱা কাৰণে ফোন নাম্বাৰটো নাই পোৱা কিয় মই দেখোন ডাইৰেক্ট দিবা দিছো তোমাৰ কথা সি গুৰুত্বই দিয়া নাই বাদ দিছো দে মনিৰ হোৱাটছআপ নাম্বাৰ এতিয়া মই বেলেগ এটা নাম্বাৰহে বিচাৰি আছো বেলেগ গোটেই তুমি চিনি নাপা কি কয় এখন গাঁৱত মোক চিনি নাপাব এইটোৱে নহয় ৰবা আমাৰ সৰু মাহিতেৰ গাঁও পঢ়ি দিনা সৰু মাহিতেক গেছিলো বিৰাট পচন্দ হৈছিল ৰবা য'তে দেখা ততে পচন্দ হৈ যায় নাকি কি কথা কহা ইটা উপযুক্ত বয়স হৈছে ভাল চাই এটা চাই বিয়াখন পাতি ফেলবা লাগে সেই ধৰি সজাই দাচোন মানুহ লগেছো ৰবা একলা আশ্ৰা চাইবা নালগে বুজছা আশ্ৰা মাৰিলি ভেৰি পুঠি পাবি বললি নাপা বললি পানী সিঁচবা লাগিব বাপে শাক চাবা কবি ভাল চাই আপি এটা চাই এৰেঞ্জ মেৰেজ কৰো পাগলা হৈছে নেকি আজিৰ যুগত চাই বিয়া কৰবা নৰ চব এংগেজ বুঢ়া হৈ যাবা বিয়াৰ কইনা নাপা লাখ কেলে বিয়া কৰিব লাগিব কওক আজি মই মিহিৰাম চুতীয়া হিচাপে অহা নাই দেই এজন এই অঞ্চলৰ নাগৰিক হিচাপে আহিছোঁ বাপ্পা ঐ ভয় লগে দিলাকে কিবা কেছ দিবাইছি নেকি নহয় মই এই থানাখনৰ এটা ভুল আঙুলিয়াই দিবলৈ আহিছোঁ কি ক'লে ছাৰ চাহ খাব নেকি চাহ কফি যি খুৱাই তাকে খাম কিন্তু ভুলটো ভুল বুলি মই কমেই